নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9ৰ অসমীয়াৰ আমাৰ চেপ্টাৰ নম্বৰ কিমান আছে তোমালোকে চোৱা। চেপ্টাৰ নম্বৰ দিয়া আছে আমাৰ ইয়াত কিমান 4। চেপ্টাৰ নম্বৰ 4 কি দিয়া আছে, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এই পাৰ্টটোৰ তোমালোকৰ ভিতৰত যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ, আৰু এই পাৰ্টটোৰ তোমালোকৰ যিবিলাক কি আছে অনুশীলনী কুৱেশ্যন বা পাঠভিত্তিক কুৱেশ্যন সেইখিনি মই তোমালোকৰ কাৰণে অতি ধুনীয়া আৰু অতি চমুকৈ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা, আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে বাকী ছাবজেক্টৰ ভিডিঅ'বিলাকো তোমালোকে ধুনীয়াকৈ পাই যাবা, আৰু এইখিনি পঢ়িলে তোমালোকৰ বৰ্ড এক্সামৰ কাৰণে চাফিচিয়েণ্ট হৈ যাব। ইয়াৰ বাহিৰে তোমালোকৰ বেলেগ কুৱেশ্যন অহাৰ চান্স কম থাকে, আৰু যদি তোমালোকে ইয়াৰ বাহিৰেও কুৱেশ্যন আহি থাকে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা কনচেপ্টখিনি জানিলে বনাই লিখিব পাৰিবা। প্ৰথমত চোৱা, এই পাৰ্টটোৰ কি আছিল, আমাৰ লিখক আছিল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাক তোমালোকে সকলোৱে চিনি পোৱা চাগে, ই বহুত এটা ভাল ছিংগাৰো আছিল। ভূপেন হাজৰিকা আমাৰ অসমৰ এটা মানে কি ক'ব গ'লে বহুত জুবিন যেনেকুৱা আছিল, আমাৰ জুবিন দাৰ নিচিনা আছিল ভূপেন হাজৰিকাই। তোমালোকে ইয়াত প্ৰথমতে ইয়াৰ জন্ম ক'ত হৈছিল, শদিয়াত 1926 চনৰ 8 মাৰ্চত। শদিয়া তোমালোকে গম পোৱা নে নাই, এই তোমালোকে চাবা তিনিচুকীয়াৰ পৰা যে এটা ব্ৰিজ আছে, তিনিচুকীয়াৰ পৰা অৰুণাচললৈকে শদিয়া, ধৰা শদিয়া ব্ৰিজৰ নামটো, সেই শদিয়া এটা জেগাৰ নাম, সেই শদিয়াত তেওঁৰ জন্ম হৈছিল। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। তাৰপিছত চোৱা, ইয়াত কি দি আছে আমাৰ ইয়াত কুৱেশ্যনত, 1956 চনৰ এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল, আৰু 8খন অসমীয়া, এখন বঙলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। এইটো তোমালোকে যেনেকৈ মনত ৰাখিবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, এক্সামত অহাৰ চান্স বহুত থাকে, সেইকাৰণে তোমালোকে এই 2 লাইন ভালকৈ পঢ়িবা। তাৰপিছত চোৱা কি দি আছে, ইয়াৰে কেইখনমান হ'ল শকুন্তলা, প্ৰতিধ্বনি, লটি ঘটি, তাৰপিছত কি দি আছে চিকমিক বিজুলী, চিৰাজ আদি। তোমালোকে এইকেইখন মনত ৰাখিবা, তোমালোকে এইখন জানাটো বহুত ইম্পৰ্টেণ্ট। আৰু তেওঁৰ সম্পাদিত আলোচনী কি আছিল, আলোচনী আছিল কি আমাৰ প্ৰতিনিধি, তাৰপিছত প্ৰতিধ্বনি আদি, সেইখিনি তোমালোকে মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে এইফালে আহা, পেজ নম্বৰ 15। পেজ নম্বৰ 15 চোৱা কি দিছে আমাৰ ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, তাৰপিছত পদ্মভূষণ, আৰু কি আছে অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি বিশেষভাৱে উল্লেখযোগ্য। তেওঁ কি বঁটা পাইছিল, এই দাদা চাহেব ফাল্কে বঁটাটো আছিল কি আমাৰ ইণ্ডিয়াৰ ভিতৰত যিটো আমাৰ মানে ফিল্মফেয়াৰ এৱাৰ্ডৰ যিটো হাইয়েষ্ট বঁটা আছে, এই বঁটাৰ নাম কি আমাৰ দাদা চাহেব ফাল্কে বঁটা। আৰু যদি ইণ্টাৰনেশ্যনেলি চোৱা তোমালোকে, ইণ্টাৰনেশ্যনেল চিনেমা জগতত যিটো আমাৰ আছে অস্কাৰ এৱাৰ্ড বুলি কয়, সেইটো হ'ল চিনেমা জগতৰ হাইয়েষ্ট বঁটা মানে এৱাৰ্ড। তাৰপিছত কি দি আছে মই চোৱা, 1911 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত দেহাৱসান ঘটে, মানে তেওঁৰ মৃত্যু হৈছিল 1911 চনত। এতিয়া আহা তোমালোকে এই পাঠৰ পাঠবোধটো তোমালোকে এইটো অলপ পঢ়ি ল'বা। এইটো পঢ়িলে কি হয়, তোমালোকে পাঠটো কি একচুৱেলি ভূপেন হাজৰিকাদেৱে কি বুজাইছে এইখিনি পঢ়িলে তোমালোকে গম পাই যাবা। ইয়াত কি কৈছে, কবিতাটোত প্ৰবাহিত হৈ আছে মানৱতাৰ সুৰ ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ অতি আগ্ৰহী ব্ৰজৰ দৰে নিৰ্ভকতা আৰু উদাত্ত কণ্ঠৰে মানৱতাৰ জনগান গাবলৈ কবিয়ে যেন ইচ্ছা প্ৰকাশ কৰিছিল। আকাশৰ বিশালতাই কবিক যেন সেৱৰাই দিছিল। খুবেই এটা ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি পঢ়িলেও কবিতাটোৰ মূল ভাৱ পাই যাবা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 16ত। পেজ নম্বৰ 16ত চোৱা, ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে। ইয়াত চোৱা তোমালোকে, মই জুম কৰাই দিছোঁ, জুম কৰালে তোমালোকে ভালকৈ দেখা পাবা। ইয়াত যেনেকুৱা ক নম্বৰ, খ নম্বৰ, গ, ঘ, ঙ, তাৰপিছত 2, 3, 4, 5, 6, 7ত দি আছে আমাৰ ব্যাখ্যাখিনি, 7ৰ ঘ পৰ্যন্ত আমাৰ ব্যাখ্যা দি আছে। তাৰপিছত চোৱা 8, 9, 10, 11, 8ৰ পৰা 11লৈকে গ্ৰামাৰ ছেকশ্যন। সেই সকলোবিলাক কুৱেশ্যন এনচাৰ তোমালোকে এইটো ভিডিঅ'ত পাই যাবা। ভিডিঅ'টো জাষ্ট তোমালোকে স্কিপ নকৰিবা, ভালকৈ চাই থাকা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্নখিনি। প্ৰথমতে ক নম্বৰটো চোৱা কি দিছে আমাৰ, কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা। ইয়াৰ উত্তৰটো চোৱা তোমালোকক কি দিছে, উত্তৰত দিয়া আছে কি আমাৰ কবিয়ে
আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। ইয়াত তাৰপিছত তোমালোকে আহা কি খ নম্বৰত কি দিছে, কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল। উত্তৰটো কি হ'ব, কবিৰ প্ৰাপ্য কি বুলি সুধি প্ৰচণ্ড ধুমুহাই কবিক প্ৰশ্ন কৰিছিল। তাৰপিছত গ নম্বৰত কি দিছে, কবিক বিশাল দৃষ্টি কোনে দিলে। মহাকাশে কবিক বিশাল দৃষ্টি দিছিল। ঘ নম্বৰত কি আছে কি, মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰ। ইয়াত বিদ্যুৎ শব্দ কি বুজাইছে, এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে ভালকৈ এবাৰ চাই ল'বা, এইটো তোমালোকৰ 1 মাৰ্কছ নহ'লে 2 মাৰ্কছৰ অহাৰ চান্স থাকে। ইয়াত বিদ্যুৎ শব্দই মুমূৰ্ষু অৰ্থ সংসাৰৰ জ্বালা যন্ত্ৰণাত মৃত প্ৰায় হোৱা জনৰ অন্তৰত প্ৰাণ শক্তি যোগাই তোলাৰ কথা বুজোৱা হৈছে। নম্বৰ কি দিছে আমাৰ, প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল। প্ৰচণ্ড ধুমুহাই আমাৰ কবিক কি প্ৰশ্ন কৰিছিল, প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি তাকে সুধি প্ৰশ্ন কৰিছিল। 2 নম্বৰত কি দিছে আমাৰ কি, ব্ৰজই কবিক কি কি দিলে। উত্তৰত দি আছে কি, ব্ৰজই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে। 3 নম্বৰ কি দিছে চোৱা, কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে। উত্তৰত কি হ'ব আমাৰ, সঁচা উদাৰতা কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে। 4 নম্বৰত কি দিছে আমাৰ, কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। উত্তৰটো চোৱা তোমালোকে। উত্তৰ কি দিছে, ধুমুহাৰ গতি আৰু ব্ৰজৰ নিনাদ সমানে শক্তিশালী। ধুমুহাৰ গতি আৰু ব্ৰজৰ নিনাদে বৰ শক্তিমত্ত তথা সাহসী জনৰ অন্তৰ কঁপাই তোলে। এই দুই মহাশক্তিক ভয় নকৰা লোক বিৰল। সেয়ে এই দুই মহাশক্তিৰ পৰা ব্ৰজৰ নিনাদৰ দৰে কণ্ঠ আৰু ধুমুহাৰ নিচিনা শক্তি কবিয়ে নিজৰ মাজত পাবলৈ বিচাৰিছে, যাতে কবিয়ে ব্ৰজৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে সমাজৰ শোষিত বঞ্চিত নিপীড়িত জনৰ মুক্তিৰ বাবে গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো অলপ টান ৱাৰ্ড দিছে, তোমালোকে পাৰিলে এইটো নিলিখিবা। এইটো কি কৰিবা, তোমালোকে কনচেপ্টটো বুজি ল'বা। কনচেপ্টটো বুজি লৈ তোমালোকে নিজৰ ভাষাত পাৰিলে একেবাৰে তোমালোকৰ যিটো অসমীয়া আছে আমাৰ নিজৰ ভাষাত আমি যেনেকৈ বেলেগৰ লগত কথা পাতোঁ, ঠিক তেনেকৈ তোমালোকে পাৰিলে তোমালোকৰ কপিত লিখি ল'বা। তেতিয়াহ'লে কি হ'ব, সোনকালে মুখস্থ হৈ যাব। তাৰপিছত 5 নম্বৰত কি কৈছে, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ মাজত কি গীত গাবলৈ সাজু হৈছিল। উত্তৰত কি আছে, মানৱ সমাজত দানৱ সদৃশ লোকৰো অভাৱ নাই। প্ৰকৃত মানৱ সৃষ্টিশালী, তেওঁলোকে সৃজন প্ৰতিভাৰে সমাজ গঢ়ে। কিন্তু দানৱ ধ্বংসকামী, দানৱ নিজৰ বৰ্বৰোচিত অবিবেচনাৰে কৰা ধ্বংস সকামী কাৰ্যৰ দ্বাৰা সমাজৰ নিয়ম শৃংখলা ভংগ কৰি সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে। সেয়েহে কবিয়ে কলিজাক সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে, যাতে কবিৰ অন্তৰৰ পৰা ওলোৱা হৃদস্পৰ্শ নিৰ্বাচ সুৰেৰে প্ৰকৃত মানৱ সমাজ গঢ়ি তুলিবলৈ সক্ষম হ'ব পাৰে। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি দিছে আমাৰ, আকাশ ধুমুহা আৰু ব্ৰজক কবিয়ে কি কাৰণে প্ৰণিপাত জমাইছে বহলাই লিখা। উত্তৰটো চোৱা কি দিছে আমাৰ, কবিৰ হৃদয় অতি আলসুৱা আৰু কোমল। তেওঁৰ হৃদয় সমাজৰ শোষিত বঞ্চিত নিপীড়িত নিকৃণ জনৰ বাবে চিৰ ব্যাকুল। তেওঁ সমাজৰ এই সমূৰ্খসকলৰ মনত প্ৰাণ শক্তি যোগাই তোলাৰ চেষ্টাত আহৰহ কৰ্মত। তাৰপিছত কি দিছে চোৱা, তেওঁৰ এই কৰ্মত তেওঁৰ নিজৰ কৰ্মশক্তিৰ লগতে প্ৰকৃতি জগতৰ সহায়ো বৰ প্ৰয়োজনীয় বুলি কবিয়ে অনুভৱ কৰিছে। তোমালোকে ইয়াৰ পৰা লিখি দিবা, হৈ যাব। আৰু যদি তলত লিখিব খোজা কনচেপ্টখিনি তোমালোকে জাষ্ট কনচেপ্টটো জানি ল'বা, গোটেইখিনি এনচাৰ তোমালোকক দিব নালাগে। 7 নম্বৰত কি দিছে আমাৰ, ব্ৰজৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা, মই ক'লো ব্ৰজ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দি দিয়া।
ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে চোৱা। কবিৰ কোমল হৃদয় সমাজৰ শোষিত বঞ্চিত নিপীড়িত মানুহৰ দুখ মোচনৰ বাবে সদায় ব্যাকুল। সমাজৰ এই যন্ত্ৰণা কাতৰ মুমূৰ্ষ লোকসকলৰ মনত প্ৰাণ শক্তি জগাই তুলিবলৈ কবি উদগ্ৰীৱ হৈ পৰিছে। কবিৰ নিজৰ যি শক্তি আছে তাৰে এই কৰ্ম সমাধা কৰাটো সম্ভৱ নহয় বুলি কবিয়ে অনুভৱ কৰিছে। সেয়ে এই দুঃসাধ্য কাম সমাধা কৰিবলৈ প্ৰকৃতি জগতৰ পৰা শক্তি আহৰণ কৰিবলৈ বিচাৰিছে। ব্ৰজ হ'ল উদাত্ত কণ্ঠৰ অধিকাৰী। ব্ৰজৰ নিনাদ মহা শক্তিশালীও এই শক্তিলৈ ভয় নকৰা লোক নাই। সেয়েহে নিকিন লোকসকলৰ মুমূৰ্ষ জীৱনত প্ৰাণ শক্তি জগাই তুলিবলৈ কবিক ব্ৰজৰ উদাত্ত কণ্ঠৰ আৱশ্যক। তোমালোকে ইয়াৰ পৰা লিখি দিবা আৰু বাকীখিনি পঢ়ি তোমালোকে কনচেপ্টটো লৈ ল'বা। এতিয়া আহা খ নম্বৰত কি দিছে? সেয়েহে আকাশ তুমি দিব যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া। অৱদান ৰূপে তোমাৰ পূৰ্ণ বিলাসতা। ইয়াত তাৰপিছত কি দিছে? বিলাসতা দিয়া যদি আজিয়াই দিয়া। তাৰপিছত উত্তৰটো চোৱা কি দিছে? উত্তৰত দিয়া আছে আকাশ হ'ল উদাৰতা আৰু বিশালতাৰ প্ৰতীক। উদাৰ আৰু বিশাল হৃদয়ৰ লোকেহে ব্যক্তি স্বাৰ্থ বিসৰ্জন দি সমাজৰ কল্যাণৰ হকে নিজক নিয়োজিত কৰিব পাৰে। উদাৰ আৰু বিশাল হৃদয়ৰ অধিকাৰী হৈ উঠিব নোৱাৰা লোকে সমাজৰ হিতাৰ্থে প্ৰাকৃত কৰ্মত নিজক নিয়োজিত কৰিব নোৱাৰে। এনে কাৰণতে সমাজৰ শোষিত বঞ্চিত নিপীড়িত জনৰ কল্যাণৰ বাবে কাম কৰিবলৈ ইচ্ছুক কবিয়ে আকাশৰ পৰা উদাৰতা আৰু বিশালতা পাবলৈ বাঞ্ছ কৰিছে। তোমালোকে এইখিনি লিখি দিবা, তাতে যথেষ্ট হৈ যাব। তোমালোকে এইটো বেছি মাৰ্কত নাহে, জাষ্ট ফৰ 3 মাৰ্কছৰ কাৰণে আহিব পাৰে। ইমান ডাঙৰ কুৱেশ্যন তোমালোকে লিখিব নালাগে, মই ডাঙৰকৈ লৈ আহিছোঁ। জাষ্ট তোমালোকে কি কৰিবা, কনচেপ্টটো লৈ ল'বা। কনচেপ্টটো ল'লে তোমালোকে কি হ'ব, বস্তুখিনি বনাই লিখিব পাৰিবা। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। ব্ৰজই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। উত্তৰটো চোৱা কি দিছে? শোষিত বঞ্চিত নিপীড়িত জনৰ প্ৰতি দয়াশীল কবি এগৰাকী স্বভাৱগতভাৱে মানৱপ্ৰেমী। তেওঁৰ এই মানৱপ্ৰেমী বিশ্বজনীন তেওঁ বিশ্বৰ সমগ্ৰ মুমূৰ্ষ লোকৰ প্ৰাণ নতুন আশা আকাংক্ষাৰে উজ্জীৱিত কৰিবলৈ বিচাৰি এই উদ্দেশ্য পূৰণৰ বাবে প্ৰকৃতি জগতৰ মহান শক্তিসমূহৰ পৰা সিবিলাকৰ শ্ৰেষ্ঠ শক্তিশালী সম্পদসমূহ বিচাৰিছে। মানৱৰোধী কবিৰ এই আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাই মহাকাশে কবিক প্ৰদান কৰিলে দৃষ্টিৰ বিশালতা, তাৰপিছত ধুমুহাই দিলে প্ৰচণ্ড শক্তি আৰু ব্ৰজই দান কৰিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। কবিয়ে এই সকল প্ৰকৃতি প্ৰদত্ত সমলেৰে নিঃস্বজনৰ প্ৰাণ নতুন আশা আকাংক্ষাৰে উজ্জীৱিত কৰিবলৈ সক্ষম হ'ব বুলি মনে প্ৰাণে বিশ্বাস কৰিছে। এতিয়া আহা তোমালোকে কি আমাৰ কুৱেশ্যন নম্বৰ খ নম্বৰটো কি আছে চোৱা। কুৱেশ্যনত মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰ আকাশ ধুমুহা আৰু ব্ৰজক তাৰ বাবে শতবাৰ প্ৰাণীপাত কৰ। ইয়াৰ উত্তৰত কি হ'ব চোৱা। মানৱ সমাজখন শোষিত বঞ্চিত নিপীড়িত মানুহৰে ভৰা। এই সকল লোকৰ প্ৰতি কবি সহানুভূতিশীল। এই সকল মানুহৰ জীৱন জীৱিকাৰ তাৰণাই মানৱ দৰদী কবিৰ হৃদয় ব্যথাতুৰ কৰি তোলে। সেয়েহে এই সকলৰ দুখ যাতনা লঘু কৰিবলৈ মানৱপ্ৰেমী কবি উদ্বাউল হৈ উঠিছে। এই মুমূৰ্ষ অৰ্থ মৃত্যু প্ৰায় লোকসকলৰ প্ৰাণ নতুন আশা আকাংক্ষাৰে উজ্জীৱিত কৰি তুলিবলৈ সেই কবিয়ে প্ৰকৃত জগতখনৰ পৰা শক্তি আহৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আকাশক উদাৰতা ধুমুহা প্ৰচণ্ড শক্তি আৰু ব্ৰজক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিবলৈ অনুৰোধ জনাইছে। তোমালোকে ইয়াৰ পৰা লিখি দিবা, তাতে তোমালোকে ফুল মাৰ্ক পাই যাবা। আৰু বাকীখিনি তোমালোকৰ কনচেপ্ট লোৱাৰ কাৰণে এবাৰ বস্তুটো চাই ল'বা।
এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 8 তলত দিয়া শব্দবোৰ সমাৰ্থক শব্দ লিখে এইবিলাক তোমালোকৰ গ্ৰামাৰ ছেকশ্যন এইবিলাক গ্ৰামাৰত আৰু ভালকৈ পঢ়িব লাগিব এইখিনি পঢ়িলে তোমালোকৰ তথাপি কমন পৰিব নপৰা বুলি নহয় কিন্তু গ্ৰামাৰত আৰু ভালকৈ আৰু বহুত তোমালোকৰ ৱাৰ্ড পঢ়িব লাগিব যেনেকুৱা ধুমুহা দি আছে কি বৰদৈ চিলা বুকু দি আছে হৃদয় কাম্য দি আছে কামনা কৰা বা বিচৰা সংকীৰ্ণতা দি আছে ক্ষুদ্ৰতা বিশাল দি আছে কিমান বহল দানৱ কি দি আছে দৈত্য প্ৰাণীপাত কি দি আছে সেৱা আৰু সিক্ত কি দি আছে তিতা বা ভিজা এতিয়া 9 নম্বৰত তলত দিয়া শব্দকেইটাত কি কাৰণে মধ্যাহ্ন হৈছে লিখা এইটো তোমালোকৰ এই ভালকে গ্ৰামাৰ সেকশনটো পঢ়িব লাগিব ইয়াত পঢ়িলে জাস্ট তোমালোকে মুখস্থ কৰাটো হ'ব সেইকাৰণে মই এইবিলাক কৈ নাযাওঁ তোমালোকক মই গ্ৰামাৰ সেকশনত যদি লৈ আহিম ভিডিঅ' সেই ভিডিঅ'টোত তোমালোকৰ এই মধ্যাহ্ন মদিনা খ হাচৰি কোনটো কোৱাত কিয় বহে সেইকেইটা কোৱেশ্চন মই সেই নিয়মকেইটি মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লৈ আহিম নত্যবিধি আৰু সত্যবিধি সেইটো ভিডিঅ' তোমালোকে বাকীখিনি পাই যাবা গ্ৰামাৰ সেকশনৰ ভিডিঅ'খিনি তোমালোকে পাই যাব মই লৈ আহিম বেছি দিন নাই আৰু দুই একতে লৈ আহিম ভালকৈ লৈ আহিম তলত দিয়া শব্দকেইটাত কি কাৰণে স হৈছে লিখা সেই আগতে কৈ আহিলোঁ যে মদিনা খ মদিনা এইটো মই কৈ নাযাওঁ তোমালোকে এইটো চাই ল'বা 11 নম্বৰ কি দিছে তোমাৰ সন্ধি ভঙাটো ইয়াত অলপ চাব পাৰা সন্ধি ভঙাটো কমন পৰে ইয়াৰ পৰা দিগযোগ অন্ত দিগন্ত এইটো মনত ৰাখিবা সৰ্বাকাশ সৰ্বাজক আকাশ সৰ্বাকাশ সংকীৰ্ণ সমযোগ কীৰ্ণ সংকীৰ্ণ এতিয়া তোমালোকে এটা বস্তু মন কৰা এইবিলাক চুটি আৰু অতি চুটি উত্তৰৰ প্ৰশ্ন মই এই পাৰ্টটোৰ পৰা কি কৰিছোঁ তোমালোকৰ 10-12টা মান একেবাৰে মোস্ট ইম্পৰ্টেণ্ট ক'ব গ'লে লৈ আহিছোঁ মই পাৰ্টটোৰ পৰা বাছি লৈ আহিছোঁ ইয়াৰ মাজত তোমালোকৰ কিছুমান কুৱেশ্যন মিল থাকিব পাৰে এনচাৰবিলাকো মিল থাকিব পাৰে কিন্তু এইবিলাক তোমালোক কি কৰিবা স্কিপ কৰি যাবা এইবিলাক তোমালোকৰ পঢ়াৰ দৰকাৰ নাই যদি আগত পঢ়িছা আৰু ডাবল কুৱেশ্যন এটাই হ'ব পাৰে কিন্তু এনচাৰটো অলপ বেলেগ হ'ব পাৰে সেইটো তোমালোকে পঢ়াৰ দৰকাৰ নাই যিটো তোমালোকে এনচাৰ মুখস্থ কৰিছা সেইটোৱে পঢ়িবা এতিয়া তোমালোকে কি কৰা একচুৱেলি তোমালোকে একৰ পৰা চোৱা কিবিলাক কুৱেশ্যনবিলাক তেনেহ'লে বস্তুটো ক্লিয়াৰ হৈ যাব 1 নম্বৰ কি দি আছে আমাৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ কবি কোন এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে চাই ল'বা কবি কি আছিল আমাৰ ভূপেন হাজৰিকা তাৰপিছত কি আছে প্ৰচণ্ড ধুমুহাই কবিক কি বুলি প্ৰশ্ন কৰিছিল এইটো খুবেই ইম্পৰ্টেণ্ট হয় প্ৰচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি অৰ্থ তেওঁ কি বিচাৰে বুলি প্ৰশ্ন কৰিছিল এইটো খুবেই ইম্পৰ্টেণ্ট হয় 3 নম্বৰ কি আছে ধুমুহা কবিয়ে কি বিচাৰিছে কবিয়ে ধুমুহাক তেওঁৰ শক্তিখিনি বিচাৰিছে 4 নম্বৰ কি দিছে আমাৰ কবিয়ে ব্ৰজক কি বুলি সম্বোধন কৰিছে আৰু তাৰ পৰা কি খুজিছে ইয়াৰ উত্তৰত কি চোৱা কবিয়ে ব্ৰজক এজন সাহসী দাতা হিচাপে দেখি তাৰ পৰা এটা শক্তিশালী উদাত্ত কণ্ঠ বিচাৰিছে 5 নম্বৰ কি দি আছে আমাৰ আকাশে কবিক কি বুলি সুধিছিল ইয়াৰ উত্তৰত কি দিছে আমাৰ আকাশে সুধিছিল যে যিজন কবিয়ে সদায় অকণি আকাশ বিচাৰিছিল তেওঁ আজি কিয় কপা কপা মাতেৰে গোটেই সৰ্বাকাশ শাক্তত বিচাৰিছে তাৰপিছত 6 নম্বৰ কি দিছে দানৱৰ সমাজত গাম মানৱৰ গীত ইয়াৰ দ্বাৰা কবিয়ে কি বুজাব খুজিছে উত্তৰ কি দিছে ইয়াৰ দ্বাৰা কবিয়ে নিষ্ঠুৰতা আৰু অমানৱীয়তা ভৰি থকা সমাজত মানৱতাৰ জয়গান গাবলৈ থকা তেওঁৰ দৃঢ় সংকল্পক বুজাইছে 7 নম্বৰ কি দিছে কবিয়ে আকাশৰ পৰা কি উপহাৰ বিচাৰিছে ইয়াৰ উত্তৰটো কি হ'ব কবিয়ে আকাশৰ পৰা সংকীৰ্ণতা পৰিহাৰ কৰি তাৰ পূৰ্ণ বিশালতা উপহাৰ হিচাপে বিচাৰিছে 8 নম্বৰ কোৱেশ্যন ঠিক আছে তোমালোকে দেখা কবিয়ে কাৰ বাবে কবিয়ে কাক বাৰে বাৰে প্ৰাণীপাত জনাইছে উত্তৰত কি হ'ব যি আকাশ ধুমুহা আৰু ব্ৰজয় কবিক সমাজৰ কল্যাণৰ বাবে বিশাল দৃষ্টি আৰু শক্তি দিছে তেওঁলোকক কবিয়ে বাৰে বাৰে প্ৰাণীপাত জনাইছে এতিয়া তোমালোকে আহা দীঘল আৰু ব্যাখ্যামূলক প্ৰশ্ন এইবিলাক অলপ দীঘল হ'ব 3 মাৰ্ক বা 4 মাৰ্কৰ হয় তোমালোকে চাই থাকিবা ডক্টৰ ভূপেন হাজৰিকাই কি শক্তিশালী উদাত্ত কণ্ঠ বিচাৰিছে ইয়াৰ উত্তৰটো চোৱা কি দিছে তোমালোকে কনচেপ্ট লৈ ল'ব ইয়াৰ পৰা সমাজত চলি থকা অন্যান্য আৰু নিষ্ঠুৰতাৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু শোষিত মানুহৰ পক্ষত গীত গাবলৈ কবিক এই শক্তিশালী কণ্ঠৰ প্ৰয়োজন ব্ৰজৰ দৰে উদাত্ত কণ্ঠ থাকিলেহে তেওঁৰ গীত দিগন্ত কঁপাব পাৰিব আৰু মানৱতাৰ কথা প্ৰচাৰ কৰিব পাৰিব 10 নম্বৰটো কি দিছে তোমালোকে চোৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৎপৰ্য ব্যাখ্যা কৰা এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ কি দিছে কবিয়ে আকাশক মনত পেলাই দিছে যে প্ৰকৃত উদাৰতা বিলাই দিয়াতহে থাকে
এজন ব্যক্তিয়ে তেওঁৰ জ্ঞান মৰম বা সম্পদ যিমানে আনক দান কৰে সিমানে তেওঁৰ মহত্ব বৃদ্ধি পায়। ইয়াত কবিয়ে আকাশৰ বিশালতাক মানৱ সমাজত বিলাই দিবলৈ আহ্বান জনাইছে। 11 নম্বৰ কি দিছে, আকাশৰ পৰা কবিয়ে কি বিশাল দৃষ্টি পালে? উত্তৰ কি দিছে, আকাশে কবিক সংকীৰ্ণতা ছুটি মনোভাৱ ত্যাগ কৰি গোটেই পৃথিৱীখনক আপন কৰি তুলিবলৈ শিকাইছে। এই বিশাল দৃষ্টিৰ দ্বাৰাই কবিয়ে সমগ্ৰ মানৱ জাতিক এক বুলি ভাবিব পাৰে। 12 নম্বৰ কি দিছে চোৱা তোমালোকে, মুমূৰ্ষু মানুহক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰ কথাষাৰ অৰ্থ লিখা। এইটো তোমালোকে আগতে পাই আহিছা আৰু এইটো পঢ়ি লাভ নাই। ইয়াতে তোমালোকে জাষ্ট কি কৰিবা, এনচাৰটো পঢ়ি অলপ কনচেপ্টটো ল'ব পাৰা। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে। কবিতাটোৰ মূল ভাৱ কি? উত্তৰ দি আছে, কবিতাটোৰ মূল ভাৱ হ'ল মানৱতাবাদ। কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ পৰা শক্তি আৰু বিশালতা লৈ সমাজৰ পৰা অন্যায় অবিচাৰ দূৰ কৰিব বিচাৰে। দানৱীয় সমাজত মানৱতাৰ গীত গোৱাই তেওঁৰ লক্ষ্য। এতিয়া কুৱেশ্যন নম্বৰ 14, কবিয়ে আকাশক সংকীৰ্ণতা এৰি দিয়া বুলি কিয় কৈছে? এইটো তোমালোকে আগতে পাই আহিছা। তাৰ পৰা এনচাৰটো পঢ়িলে সেইটো এনচাৰ লিখি দিবা। আৰু কি কৰিবা, যদি এইটো পঢ়ি তোমালোকে এইটো এনচাৰ ভাল লাগে এইটো এনচাৰ লিখিব পাৰা, বা দুটা পঢ়ি তোমালোকে নিজৰ মনেৰে বা নিজৰ ব্ৰেইনেৰে এটা কুৱেশ্যন বনাই ল'বা, এটা এনচাৰ বনাই ল'বা। এতিয়া 15 নম্বৰত ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু দৰ্শনত এটা কবিতা, এই কবিতাটোৰ গুৰুত্ব কি? তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকা। উত্তৰত দি আছে, এই কবিতাটোত ডক্টৰ হাজৰিকাৰ গণমুখী শিল্পী সত্তা প্ৰকাশ পাইছে। তেওঁ এজন এনেকুৱা শিল্পী আছিল যিয়ে প্ৰকৃতিৰ পৰা সাহস বুটলি সমাজৰ মংগলৰ বাবে কাম কৰিব বিচাৰিছিল। এই গীতটোৱে মানুহক নিৰ্ভীক হ'বলৈ আৰু উদাৰতাৰে জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' ইয়াতে শেষ আৰু কুৱেশ্যন নাই, এইখিনি তোমালোকৰ যথেষ্ট হৈ যাব। ইয়াৰ পৰা যিমানে কুৱেশ্যন কাঢ়ক, তোমালোকে যদি এইকেইটা কুৱেশ্যন ভালকৈ মুখস্থ কৰা, এই পাৰ্টটোৰ পৰা ক'ৰ পৰা দিয়ে দিয়ক একো টেনশ্যন ল'ব নালাগে। তোমালোকে এইকেইটা কুৱেশ্যন মই দিছোঁ, তোমালোকে এইখিনি যদি কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখা, তেনেহ'লে তোমালোকে যিমান কুৱেশ্যন কাঢ়ক এইটো পাৰ্টৰ পৰা এটা কুৱেশ্যনো এৰি যাব নোৱাৰে। তোমালোকে সবকেইটা কুৱেশ্যন এনচাৰ কৰি আহিব পাৰা। চ' থেংক ইউ ছাত্ৰ ছাত্ৰীসকল, জয় আই অসম।